আমার যুব মোর্চার আমার স্টেটর যুব মোর্চার নির্দেশ মর্মে আজি আমার নলবাৰী জিলা যুব মোৰ্চাৰ তত্ত্বাৱধানত আমাৰ টিহু সমষ্টিৰ যুৱ সন্মিলন হ'ল আৰু এই যুৱ সন্মিলনত গোটেই টিহু সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা বা বিভিন্ন মণ্ডলৰ পৰা আমাৰ সদস্যসকল আহিছে। গতিকে ইয়াতে আজি আমাৰ বিভিন্ন বিষয় আমাৰ আলোচনা কৰা হ'ল আৰু যুৱকসকলৰ যিখিনি আগন্তুক দিনত তেওঁলোকৰ কৰ্তব্য আছে বা আমাৰ নিৰ্বাচন আগন্তুক সমাগত নিৰ্বাচনত তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰিব লাগিব, চৰকাৰৰ যিবিলাক আমাৰ উন্নয়নমূলক আঁচনি এই আঁচনিসমূহ যাতে ৰাইজৰ মাজলৈকে লৈ যাব পাৰে, ৰাইজৰ মাজত যাতে প্ৰচাৰ কৰিব পাৰে আৰু 2016 চনৰ পৰা আজিৰ দিনটোলৈকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি চৰকাৰ চলি আছে এই চৰকাৰৰ দিনত যিমান উন্নয়ন ৰাজ্যখনৰ আজি হৈছে আৰু 2021 চনৰ পৰা আজিৰ দিনটোলৈকে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনে আজি উন্নয়নৰ এটা নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে। তেখেতৰ নেতৃত্বত আমি ভাবোঁ যে আমাৰ ৰাজ্যখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশা কৰিছে যে ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত অসমখনো এখন হ'ব। গতিকে আজি যিটো গতিত উন্নয়ন আৰম্ভ হৈছে, উন্নয়নৰ মাত্ৰা বা গতি, গতিকে আমি ভাবোঁ যে আগন্তুক দিনত ৰাজ্যখন ভাৰতবৰ্ষৰ এখন ধনী ৰাজ্যৰ ভিতৰত এখন নিশ্চয় হ'ব। গতিকে সেই উন্নয়নমূলক আঁচনিসমূহৰ জৰিয়তেদি কেনেকৈ আমি ৰাজ্যখনক আগবঢ়াই লৈ যাম, আমি ৰাইজৰ মাজত এই উন্নয়নৰ বাৰ্তাটো যাতে আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে যুৱ মোৰ্চাৰ কি কৰ্তব্য হ'ব সেই আটাইবিলাক কথা আজি এই মিটিঙৰ জৰিয়তেদি আমি আলোচনা কৰিলোঁ। গতিকে আজি যুৱ মোৰ্চাৰ আমাৰ নলবাৰী জিলা আৰু ষ্টেট যুৱ মোৰ্চাক আমি ধন্যবাদ দিছোঁ যে তেখেতসকলে ইমান নিয়াৰিকৈ আৰু ইমান সুন্দৰকৈ আজি এই যুৱ সন্মিলন তেওঁলোকে কৰিব পাৰিলে, অনুষ্ঠিত কৰিব পাৰিলে। হয় হয়, কাজিৰঙাত বাঘৰ সংখ্যাটো বাঢ়িছে। গতিকে আমাৰ কাজিৰঙাত বাঘৰ সংখ্যাটো বাঢ়িছে, কিন্তু এতিয়া আমাৰ বাঘৰ কাৰণে আমাৰ যিমান জেগা লাগে, গতিকে কাজিৰঙাত আমাৰ যথেষ্টখিনি জেগা আছে আৰু ছেকেণ্ড এডিশ্যন যিটো কাজিৰঙাত হৈছে এই আমাৰ উচ্ছেদৰ পিছত বুঢ়াচাপৰি এই অঞ্চলত, গতিকে আমাৰ বাঘৰ সংখ্যা বাঢ়িলেও আমাৰ যিখিনি এটা বাঘৰ কাৰণে যিমান জেগা লাগে 10 স্কুৱেৰ কিলোমিটাৰ এটা বাঘৰ কাৰণে লাগে, গতিকে সেইখিনি আমাৰ এতিয়ালৈকে আমাৰ যি ছাৰ্ভে চলি আছে এই ছাৰ্ভে মতে আমাৰ ছাফিচিয়েণ্ট জেগা আমাৰ কাজিৰঙাত হৈছে। ঠিক তেনেকৈ ওৰাঙতো আমাৰ টাইগাৰ আছে, আপোনাৰ বাঘ আছে। আপোনালোকে জানে যে ওৰাঙৰ বাঘৰ ক্ষেত্ৰত আমাৰ অলপ জেগা আগতে কমটি আছিল, কিন্তু এইবাৰ আমাৰ যিটো এভেকশ্যন হ'ল, এভেকশ্যনৰ পিছত এই কথাখিনি তাৰে কিছু জেগা আমি ওৰাঙৰ লগতো সংযোজিত কৰি দিছোঁ আৰু দিয়াৰ ফলত তাৰো পৰিসৰ বাঢ়ি গৈছে। গতিকে বাঘৰ ক্ষেত্ৰত বহুত ভাল খবৰ আনিছে। গতিকে উচ্ছেদৰ ফলত সেইবিলাক বনাঞ্চল আছিল, ফৰেষ্টৰ মাটি আছিল, গতিকে তেওঁলোক উচ্ছেদ কৰাৰ ফলত এতিয়া তেওঁলোকে এটা মুকলি বিচৰণ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোকে জানে যে বুঢ়াচাপৰিত আমাৰ উচ্ছেদৰ পিছত তাত গড় আহিছে, বাঘ আহিছে। গতিকে ঠিক তেনেদৰে বুঢ়াচাপৰি উচ্ছেদৰ ক্ষেত্ৰত আজি বিভিন্ন জন্তু আমাৰ কাজিৰঙাৰ পৰা তাতে তেওঁলোকে বিচৰণ কৰিবলৈ পাৰিছে। আৰু তাৰ উপৰিও আমি ওৰাঙতো আজি আমাৰ বাঘ আৰু অন্যান্য জীৱ জন্তুসমূহৰ কাৰণে যথেষ্টখিনি সুবিধাজনক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তথ্য সহকাৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ভ্ৰমণ সম্পৰ্কত তথ্য সহকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু তথ্য সহকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বক্তব্য সেই বক্তব্যৰ উত্তৰখিনি গৌৰৱ গগৈ ডাঙৰীয়াই দিয়ক অসমৰ ৰাইজক, যে পাকিস্তানলৈকে তেখেতে কিয় গৈছিল, তেখেতৰ কি সম্পৰ্ক পাকিস্তানৰ লগত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি তথ্য দাঙি ধৰি তথ্য সম্বলিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত কৈছে, গতিকে সেইমতে গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ তথ্য দাঙি ধৰক, তেখেতে এইখিনি কথা ক্লিয়াৰ কৰক। অসমৰ ৰাইজে নিশ্চয় জানিব বিচাৰিব যে পাকিস্তানৰ লগত যদি এনেকুৱা ধৰণৰ এটা লিংক আছে বা পাকিস্তানৰ লগত যদি এনেকুৱা লিংক থাকে, তেতিয়াহ'লে পাকিস্তানীটো আমাৰ মিত্ৰৰ দেশ নহয়, আমাৰ ভাৰতৰ। গতিকে এই কথাখিনি আজিৰ দিনটোত প্ৰতিজন ভাৰতবাসী, প্ৰতিজন অসমবাসীয়ে নিশ্চয় জানিব বিচাৰিব যে পাৰ্লিয়ামেণ্টৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ আৰু আমাৰ অসমৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত
যোৱা সম্পৰ্কত যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তথ্য দাঙি ধৰিছে, তেখেতে এইখিনি ক্লিয়াৰিফিকেশ্যন কৰক, এইখিনি তেখেতে স্পষ্টীকৰণ দিয়ক। আৰু অসমৰ ৰাইজে এইখিনি জানিব বিচাৰিছে, ভাৰতবৰ্ষৰ ৰাইজেও জানিব বিচাৰিব নিশ্চয়। ডাঙৰীয়াইতো কালি আহি নলবাৰীত কেইবাটাও ষ্টেডিয়ামখনো মুকলি কৰিব, গৰ্ডন স্কুলত এটা যিখিনি কাম হৈছে সেইখিনিও মুকলি কৰিব। তাৰ উপৰিও কালি আমাৰ CM ট্ৰিপুল A, তো CM ট্ৰিপুল A আমাৰ বৰপেটা, বজালী আৰু নলবাৰী জিলাৰ যিসকল হিতাধিকাৰী আছে, হিতাধিকাৰী বা চিলেকশ্যন যিসকল কেণ্ডিডেটে পাইছে, গতিকে সেই কেণ্ডিডেট যিসকল চিলেক্টেড হৈছে, মানে বাছনি হৈছে যিসকল, তো তেওঁলোকক কালি মুখ্যমন্ত্ৰী মানে ইয়াত ৰাজহুৱাভাৱে তেওঁলোকক মানে এই যে তেওঁ CM ট্ৰিপুল A তেওঁলোকে পাইছে সেইখিনি তেওঁলোকে বিতৰণ কৰিব।